আজি পহিলা ভাদৰ দিনাই আমি তিয়ক ক্লথ বেংকৰ ফালৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰত এটা কাৰ্যসূচী লৈছিলোঁ আৰু আমি সেই কাৰ্যসূচীৰ বাবে আজি আমি পুৱাই 8 বজাতে সকলো ওলাই গৈ আছোঁ। কেইবাখনো গাড়ী, গতিকে মানুহবিলাক ভাগে ভাগে গৈছোঁ আৰু এয়া পালোগৈ আমি ঢেকীয়াখোৱা বৰনামঘৰৰ মূল তোৰণ ভাগ। এয়া নতুনকৈ যি ভাগ বনালে সেয়া, আৰু আমি এয়া নামঘৰলৈ গৈ সোমাই পাইছোঁগৈ আৰু তাৰপিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল। আৰু আজি আমি কাৰ্যসূচীত চৰবত, পানী, বিস্কুট আৰু কাপোৰো বিতৰণ কৰিম। যিহেতু আমাৰ এই কাৰ্যসূচীত তিয়ক ক্লথ বেংকৰ বহু সদস্য লগতে বহু ৰাইজে আমাক সহায় কৰিছে আৰু তেওঁলোকক প্ৰথমতে আমি ধন্যবাদ জনাইছোঁ যে আমাক ইমানখিনি সহযোগিতা কৰাৰ বাবে। আৰু এয়া ইতিমধ্যে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল আৰু আমি আৰম্ভ কৰাৰ পৰা আমি ৰ'বলৈ অকণো সময়ে নাই পোৱা, কাৰণ যিহেতু পুৱাৰে পৰা ভক্তৰ আগমন হ'লেই আৰু আমি সকলোকে আমি দিব লগা হৈছে। গতিকে এয়া দেখিছেনে, চৰবত খাইছে, সকলোৱে পানী খাইছে। মুঠতে আজি কাৰ্যসূচী এয়া আৰম্ভ হ'ল। ভাদ মাহৰ 1 তাৰিখে এই কাৰ্যসূচী হাতত ল'বলৈ পাই সঁচাকৈ খুবেই ভাল লাগিল। এইবাৰ যিহেতু ভাদৰ 1 তাৰিখ দেওবাৰ পৰিল, গতিকে যথেষ্ট মানুহৰ সমাগম হৈছিলে। আগতে 1 তাৰিখে ইমান নহয়, কিন্তু এইবাৰ যথেষ্ট হৈছিল। যিহেতু দেওবাৰে অফিচৰ পৰা আদি কৰি স্কুল কলেজ সকলোবিলাক বন্ধ থাকে, গতিকে সকলো আহিছে। তাতে 1 তাৰিখে যিহেতু দেওবাৰো পৰিছে, প্ৰথম দিনাই সেয়ে আমি বহুখিনি ভক্তক আজি সেৱা আগবঢ়াবলৈ পাই আমাৰ ভাল লাগিলে। যিহেতু আজি আমি ইমান মানুহ হ'ব বুলি প্ৰথমতে ভবা নাছিলোঁ, গতিকে পিছত আৰু অলপ বস্তু কিনিব লগা হ'ল। হ'লেও যি কি নহওক, আমি পুৱা 9 বজাৰ পৰা আৰম্ভ কৰা কাৰ্যসূচী দিনৰ 1:30 বজালৈকে আমি সামৰণি মাৰিলোঁ। আৰু প্ৰায় আমাৰ আমি গ্লাছ কিনিছিলোঁ 2200মান গ্লাছ, আৰু তাৰে 2100মান গ্লাছ আমাৰ প্ৰায় শেষ হৈ গ'ল। মানে আমি 2100মান গ্লাছ আমি চৰবত বিতৰণ কৰিব পাৰিলোঁ। আৰু এয়া সম্ভৱ হৈছে কেৱল তিয়ক ক্লথ বেংকৰ বাবে, যিসকল ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়াইছে সকলোৰে বাবে। আৰু আমাৰ সদস্যসকলো আজি যথেষ্ট আহিছিল, সকলোৱে আমাক সহায় সহযোগিতা কৰিলে আৰু পুৱাৰে পৰা সকলোৱে আমাক সহায় কৰিছে। আৰু এয়া য'ত বন্তি প্ৰজ্বলন কৰে, আমি বন্তি প্ৰজ্বলনো কৰিবলৈ গ'লোঁ, লগতে আমাৰ সকলোৰে হৈ পিনি আমি শৰাইও আগবঢ়ালোঁ। যদিহে কোনোবাই 1 ভাদৰ দিনা ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিছিলে, তেওঁলোকে এই ভিডিঅ'টোত হয়তো ওলাবও পাৰে, গতিকে ভিডিঅ'টো শেষৰলৈকে কিন্তু চাব দেই। আপোনালোকে যিহেতু মোৰ আগৰ ভিডিঅ'সমূহত গম পাইছে যে আমি তিয়ক ক্লথ বেংক কেনেকৈ সৃষ্টি হৈছিল আৰু কেনেকুৱা ধৰণৰ কামবিলাক আমি কৰি আছোঁ। আৰু আমাৰ এই ক্লথ বেংকৰ উদ্যোগত এতিয়ালৈকে এইটো হৈছে আমাৰ 6ষ্ঠ কাৰ্যসূচী, আৰু আগলৈও আমি আপোনালোকৰ সহায় সহযোগিতা আশীৰ্বাদ পালে কাম কৰিবলৈ সক্ষম হ'ম। গতিকে আপোনালোকে আমাক সহায় সহযোগিতা কৰিব বুলি আমি আশা কৰিছোঁ। এইফালে এয়া মুন্মি বা স্বপ্নালীহঁতে পূৰা চৰবত বনাইছে, এইফালে ডিম্পুদাহঁতে চৰবত দি আছে। মুঠতে সকলোৱে পূৰা কামত লাগি আছে। আজিৰ কাৰ্যসূচীলৈ সমন্বয় যি মহিলা সমাজ, তেওঁলোকেও সহায় সহযোগিতা কৰিছে। এইফালে আমাৰ এয়া ৰিমিক্স আছামৰ বিশ্বদা আৰু এয়া আমাৰ বৌয়েও পূৰা চৰবত বনাই আছে, পূৰা কামত লাগি আছে চবেই।
ঠাইটো ধুনীয়াকৈ জনাইছে আমি গৈ ক'লোগৈ মই গৈ কথাটো ক'লোগৈ যে এনেকৈ আমি হোটেলটো কৰিছোঁ এইবিলাক কৈ যাওঁ ভালে ন তাত সেই বিতৰণৰ সময়ত সঞ্জয়ে আমাক বহুত কাম কৰিছে না ভিডিঅ' আছোঁ কোনে কাম কৰিছে দেখাই আছোঁ মানে চবকে ডাষ্টবিনৰ লগত দেখাই দিবা অঁ ডাষ্টবিনৰ লগত দেখাই দিব চবে কামত লাগি আছে গৰুৰো দেখাই দিয়া আমাৰ ল'ৰাটোৱে খৰি ধৰি গৈছেগৈ অঁ এইফালে 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 ডাষ্টবিন দেখালে চবকে নাই চব আজৰি আৰু এইফালে বাল্টিং চৰ্বত বনাই আছে দেই এইটোৱে আছিল আজিৰ ভিডিঅ' আজি আমি চৰবত বিতৰণ কৰাৰ পিছতে যিসকল ব্যক্তি মানে আৰ্তজন আছিলে ঢেকীয়াখোৱা বৰনামঘৰৰ সন্মুখত বহি থাকে গান গাই হওক পইচা বিচাৰি হওক বা যেনেকৈ নহওক আমি তেওঁলোককো আমি আজি কাপোৰ বিতৰণ কৰিলোঁ আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো চাই যদিহে ভাল পালে পেজটি ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ভিডিঅ'টো যদিও 1 তাৰিখে কৰিছিলোঁ ভিডিঅ'টো দিয়া কিছু পলম হ'ল সেইকাৰণে বেয়া নাপাব দেই